Hello everyone, মই হিৰকজ্যোতি তালুকদাৰ আৰু মই এজন স্পৰ্টছ ফিজিঅথেৰাপিষ্ট বৰ্তমান অসম ক্ৰিকেট সন্থা একাডেমীৰ মুখ্য ফিজিঅথেৰাপিষ্ট হিচাপে কৰ্মৰত মই আজি আপোনালোকৰ লগত এটা ইম্পৰ্টেণ্ট ইনজুৰিৰ কিছু ইনফৰমেশ্যন শ্বেয়াৰ কৰিম যাক আমি স্লেপ টিয়াৰ বুলি কওঁ স্লেপ মানে হৈছে সুপেৰিয়ৰ লেব্ৰাম এণ্টেৰিয়ৰ এণ্ড পষ্টেৰিয়ৰ একদম সহজ শব্দত ক'বলৈ গ'লে এটা কাৰ্টিলেজ যোনটো কাৰ্টিলেজ আমাৰ শোল্ডাৰ জইণ্ট মানে যাক আমি গ্লেনোহিউমেৰাল জইণ্ট বুলিও কওঁ মানে আমাৰ শোল্ডাৰ জইণ্টত এটা ৰাউণ্ড শেপত এই কাৰ্টিলেজটো থাকে তো আমাৰ যোনটো হিউমেৰাছ বোন আছে মানে আমাৰ হাতৰ যোনটো দীঘল এটা বোন আছে এই বোনটো আৰু আমাৰ স্কেপুলাৰ এটা অংশৰ লগত ইয়াক লক কৰি ৰাখে এতিয়া কথাটো হ'ল এই ইনজুৰিটো আমি কেনেকুৱা ধৰণৰ এথলীট বা কেনেকুৱা ধৰণৰ ইণ্ডিভিজুৱেলৰ মাজত বেছিকৈ দেখা পাওঁ যিসকল ইণ্ডিভিজুৱেল বা এথলীট বেছিকৈ অভাৰহেড এক্টিভিটি ইনভলভমেণ্ট থাকে যেনেকুৱা আপোনাৰ বেছবল পিচাৰ্ছ তাৰপিছত আপোনাৰ সুইমাৰ্ছ ৱেইট লিফটাৰ্ছ মানে অভাৰহেড যিবিলাকে স্নেচ এণ্ড এইবিলাক এক্সাৰচাইজ কৰে বা অলিম্পিক লিফটিং কৰে এনেকুৱা ধৰণৰ ইনভলভমেণ্ট থকা এথলীটবিলাক বা আৰু ক্ৰিকেটাৰ্ছত মেইনলি ফাষ্ট বলাৰসকলৰ এই ইনজুৰিটো বেছিকৈ দেখা পোৱা যায় বেছিভাগে জানো যে আমাৰ বাইচেপ মাছলটো দুটা হেড থাকে এটা লং হেড আৰু এটা শ্বৰ্ট হেড আমাৰ যোনটো লং হেড অফ বাইচেপ আছে এই লং হেড অফ বাইচেপটো আমাৰ এই লেব্ৰামটোত বা এই কাৰ্টিলেজটোৰ এটা অংশত লাগি থাকে যেতিয়া আমি সাডেনলি কিছুমান অভাৰহেড স্নেচ বা অভাৰহেড এক্টিভিটি সাডেনলি কৰোঁ বা কেতিয়াবা আপোনাৰ কিছুমান ট্ৰমা হ'ব পাৰে আউটষ্ট্ৰেচ হেণ্ডত আমি যেতিয়া ফল কৰোঁ বা আমি যেতিয়া পৰি যাওঁ হাতখন আউটষ্ট্ৰেচ থাকে তেতিয়া এই লং হেড অফ বাইচেপটোৱে আমাৰ কি কৰে কাৰ্টিলেজটো পুল কৰে যাৰ ফলত এই কাৰ্টিলেজটো বা এই লেব্ৰামটো টিয়াৰ হোৱাৰ চান্স থাকে এতিয়া কথাটো হ'ল আপুনি কেনেকৈ জানিব যে আপোনাৰ স্লেপ টিয়াৰ হৈছে নে অন্য কিবা কাৰণত আপোনাৰ শোল্ডাৰ জইণ্টত পেইন হৈছে কাৰণ শোল্ডাৰ জইণ্ট পেইনটো এটা আমব্ৰেলা টাৰ্ম বেলেগ কাৰণ হ'ব পাৰে শোল্ডাৰ জইণ্টত কিন্তু স্লেপ টিয়াৰে যে হৈছে সেইটো বস্তু আপুনি কেনেকৈ বুজি পাব আপুনি কেনেকৈ জানিব যে আপোনাৰ স্লেপ টিয়াৰ হৈছে স্লেপ টিয়াৰ হ'লে কি হয় আমি যেতিয়া অভাৰহেড মুভমেণ্ট কৰিলে আমি এটা আমাৰ শোল্ডাৰ জইণ্টত ডিপ পেইন ফিল কৰিম যেতিয়া শোল্ডাৰটো মুভ কৰিম তেতিয়া আমি পপিং বা এটা ক্লিকিং চাউণ্ড আমি শুনিবলৈ পাম আমাৰ শোল্ডাৰ জইণ্টটো আমি উইক ফিল কৰিম আনএফেক্টেড শোল্ডাৰটোৰ তুলনাত আমি উইক ফিল কৰিম তাৰ পাছত আমি কিছুমান এক্টিভিটি আমাৰ কৰাত বহুত প্ৰব্লেম হ'ব যেনেকুৱা আমাৰ লিফটিং থ্ৰয়িং সুইমিং এনেকুৱা ধৰণৰ এক্টিভিটি কৰিলে আমি কি হ'ব আমি ডিসকমফৰ্ট ফিল কৰিম এতিয়া এই ধৰণৰ ইনজুৰি স্লেপ টিয়াৰ হোৱাৰ কাৰণ কি হ'ব পাৰে ৰিপিটেটিভ অভাৰহেড মুভমেণ্ট যেতিয়া আমি কৰোঁ ৰিপিটেটিভলি যেতিয়া আমি অভাৰহেড মুভমেণ্ট কিছুমান কৰোঁ তেতিয়া আমাৰ স্লেপ টিয়াৰ হ'ব পাৰে ছেকেণ্ড আপোনাৰ ট্ৰমা কিছুমান যিকোনো ট্ৰমা ফল ডাউন বাইকৰ পৰা বা স্লিপ খাই পৰা এনেকুৱা ধৰণৰ ট্ৰমাৰ কাৰণে যদি আমাৰ আউটষ্ট্ৰেচ হেণ্ড আমি ফল কৰোঁ তাৰপিছত বয়সৰ লগে লগে ডিজেনেৰেটিভ চেঞ্জেছ তাৰ কাৰণেও আমাৰ স্লেপ ডিজেনেৰেশ্যন বা স্লেপত আমাৰ আঘাত হ'ব পাৰে প্ৰিভিয়াছ শোল্ডাৰ ইনজুৰি থাকে তাৰপিছত আমি ধৰি লওক প্ৰিভিয়াছ শোল্ডাৰ ইনজুৰি আছে আৰু আমি ফল্টি টেকনিকত কিছুমান এক্সাৰচাইজ বা আমি কিছুমান এক্টিভিটি কৰোঁ তেতিয়া আমাৰ স্লেপ টিয়াৰ হ'ব পাৰে নেক্সট আমি এতিয়া কথা পাতিম ট্ৰিটমেণ্ট স্লেপ টিয়াৰ হ'লে আমি কি ধৰণৰ ট্ৰিটমেণ্ট কৰি আমি এই ইনজুৰিটোৰ পৰা উপশম হ'ব পাৰোঁ বা এই ইনজুৰিটো আমি ৰিকভাৰ কৰিব পাৰোঁ এতিয়া বহুতৰে কনফিউজন থাকে যে স্লেপ টিয়াৰ হ'লে চাৰ্জাৰী কৰিব লাগিব নেকি বা এনেকুৱা সাৰ্জিকেল মেথডত যাব লাগিব নেকি বা এনেকুৱা বহুত কনফিউজন থাকে মেইনলি এথলীটবিলাকে যিবিলাকে প্ৰপাৰ গাইডেন্স নাপায় তেওঁলোকে বুজি নাপায় এইটো বহুত সমস্যা হয় কাৰণ এইটো এটা বহুত হেভি পেইন মানে আপুনি আপোনাৰ মেজৰিটি অফ স্পৰ্টিং এক্টিভিটি বা বেছিক আপোনাৰ যিখিনি এক্টিভিটি তাৰ পৰা আপুনি ৰাতি ভালকৈ শুব নোৱাৰিব এনেকুৱা ধৰণৰ ডিপ পেইন আপুনি ফিল কৰিব এতিয়া আমাৰ ট্ৰিটমেণ্টটো ডিপেণ্ড কৰিব চিভিয়াৰিটি অফ ইনজুৰি মানে আমাৰ ইনজুৰিটো কিমান বেছি হৈছে বা কিমান বেছিকৈ টিয়াৰ হৈছে বা কি ধৰণে টিয়াৰ হৈছে তাৰ ওপৰত আমাৰ ট্ৰিটমেণ্টটো ডিপেণ্ড কৰিব এতিয়া মেইনলি আমাৰ স্লেপ টিয়াৰ হ'লে আমাৰ হাতত কি অপশ্যন থাকে প্ৰথম অপশ্যনটো আমাৰ কনজাৰভেটিভ ট্ৰিটমেণ্টত আমি ফিজিঅথেৰাপি ট্ৰিটমেণ্ট ল'ব পাৰোঁ বা ফিজিঅথেৰাপিষ্টৰ ওচৰত যাই আমি ট্ৰিটমেণ্ট কৰাব পাৰোঁ ছেকেণ্ড আমাৰ কি থাকে ইনজেকশ্যন কৰ্টিকোষ্টেৰইড ইনজেকশ্যনৰ দ্বাৰাও ইয়াৰ ট্ৰিটমেণ্ট কৰা হয় ফ'ৰ্থ যেতিয়া এই টিয়াৰটো বহুত এক্সেচিভ হৈ যায় বা আমি কনজাৰভেটিভ ট্ৰিটমেণ্ট বা ইনজেকশ্যনৰ থ্ৰুদি আমি ৰিকভাৰ কৰিব নোৱাৰোঁ তেতিয়া আমি চাৰ্জিকেল প্ৰচিডিউৰত যাব লগা হয় এতিয়া মোৰ এক্সপাৰ্টিজ পাৰ্টটো হৈছে ফিজিঅথেৰাপি গতিকে মই আপোনাৰ লগত অনলি ফিজিঅথেৰাপি ট্ৰিটমেণ্টৰ পৰা আপুনি এই ইনজুৰিটো বা যদি আপুনি এই ইনজুৰিটোত ভুগি আছে কেনেকৈ বাহিৰ হ'ব পাৰে তাৰ
অলপ নলেজ শ্বেয়াৰ কৰিম মই আপোনালোকৰ লগত এজন ৰিয়েল পেচেণ্ট ৰিয়েল এথলিট যোনে এই ইঞ্জুৰিটো কিছুদিন আগত এনকাউণ্টাৰ কৰিছে তেওঁৰ ৰিহেব প্ৰচেছ তেওঁ কি ধৰণে ৰিহেব কৰিছে আৰু ফেজ বাই ফেজ আমি কি প্ৰট'কল ল'ব লাগে এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই যিজন এথলিটৰ ভিডিঅ' মই আপোনালোকৰ লগত এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম তেওঁ কমপ্লিটলি মোৰ গাইডেন্সত এই গোটেইখিনি ৰিহেব এক্সাৰচাইজ কৰিছে গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যদি এনেকুৱা কোনোবা এথলিট বা নৰ্মেল ইণ্ডিভিজুৱেলে এই ভিডিঅ'টো চাইছে আৰু তেওঁলোকৰ যদি এনেকুৱা ধৰণৰ ইঞ্জুৰি যদি হৈ আছে স্লেপ টিয়াৰ হৈ আছে তেওঁক মই ৰিকুৱেষ্ট কৰিম যে ভাল এজন এক্সপাৰ্টৰ লগত যি এই বিষয়ে এই ইঞ্জুৰিটোৰ বিষয়ে জানে হয়তো অৰ্থপেডিচিয়ান বা ভাল ফিজিঅ'থেৰাপিষ্ট তেওঁলোকৰ লগত কনচাল্ট কৰিহে এই এক্সাৰচাইজসমূহ আপোনাৰ ৰিহেবত আপুনি ইনক্লুড কৰিব বলক আমি আমাৰ এথলিটজনৰ ৰিহেব জাৰ্নিটো কেনেকৈ আমি ষ্টাৰ্ট কৰিছোঁ আৰু কি ধৰণে আমি ফ্ৰম দ্য ডে ওৱান উইথ ভেৰি হাই ইণ্টেনচিটি পেইনৰ পৰা আমি কেনেকৈ 100% এফৰ্টত তেওঁ বলিং কৰিছে গোটেই এই ভিডিঅ'টোৰ থ্ৰুদি আমি চাম
আই হোপ সকলোৱে ৰিহেব প্ৰচেছটো সকলোৱে বুজি পাইছে বা এই ইঞ্জুৰিটোৰ বিষয়ে সকলোৱে বুজি পাইছে হোপফুলি আমি নেক্সট এটা ভিডিঅ'ত এনেকুৱা ইঞ্জুৰি ৰিলেটেড ভিডিঅ'ত আকৌ লগ পাম